ধুনীয়াকৈ প্লেটত এয়া ঢোকলা সজাই লৈছোঁ আৰু লগত লৈছোঁ এয়া চাটনি। প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বহুত ধুনীয়া ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ। এয়া হৈছে ঢোকলা। আৰু ঢোকলা খাই কাৰ কাৰ ভাল লাগে মোক জনাবচোন। এয়া চাওকচোন কিমান ধুনীয়া পিচ হৈছে, দেখিছেনে বাৰু। এয়া ঢোকলা মই আজি বনালোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কেনেধৰণেৰে বনাইছোঁ। চাওকচোন, মই চাৰিওপিনৰ পৰা ঢোকলা পিচ আপোনালোকক দেখুৱাই দিছোঁ। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও সিমানেই সোৱাদ লগা হয়, একেবাৰে স্পাইচি হয়। মুখত দিলে পমি যোৱা একেবাৰে আমাৰ ঢোকলা, আৰু বনাবলৈ একেবাৰে সহজ, মাত্ৰ 2-3টা বস্তুৰে মানে পানীৰ ভাপত বনোৱা এটা ঢোকলা, হেল্থৰ কাৰণে বহুতেই ভাল। আৰু এই ঢোকলা মইনো কেনেধৰণেৰে বনালোঁ তাকে মই আপোনালোকক দেখুৱাম। এতিয়া দেৰি নকৰি আহক, আপোনালোকক মই মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। এটা ডাঙৰ ষ্টীলৰ বাতি লৈছোঁ আৰু বাতিটোতে মই এখন চাকনি দি দিছোঁ। আৰু এতিয়া বেচন ল'ম। এয়া বেচন মই এবাতি লৈছোঁ। এয়া 100 গ্ৰামমান বেচন হ'ব। আৰু আপোনালোকৰ যদি বেছি বনায় তেতিয়া বেছি ল'ব। বেচনৰ লগতে এয়া অকণমান মই হালধি দি দিছোঁ। হালধি দিলে কালাৰটো বহুত ধুনীয়া আহে। আৰু এতিয়া মই এইখিনি চালি ল'ম। বেচনখিনি চালি নল'লেও হয়, কিন্তু এই বেচনত যে গোটা গুটিবোৰ দেখিছে, সেইকাৰণে অকণমান যদি আমি এনেধৰণেৰে চালি লওঁ তেতিয়া আমাৰ বেচনখিনি মানে ঘোল বনাবলৈ ভাল হ'ব, মিশ্ৰণটো ভাল হ'ব। নতুবা গুটি থাকিলে অকণমান দেৰি লাগে, আৰু সেইকাৰণে মই এনেধৰণেৰে প্ৰথমতে চালি ল'লোঁ। এয়া একো নোলায় বাৰু, তথাপিতো চালি লৈছোঁ। এয়া চলা হৈ গ'ল। এতিয়া মই ইয়াতে চুজি দিম। এয়া চুজি আধা বাতিতকৈ কম। ঢোকলা সাধাৰণতে বেচনৰে বনায়, কিন্তু অকণমান যদি আমি চুজি মিলাই দিওঁ তেতিয়া খাবলৈ বহুত সোৱাদ লগা হয়। সেইকাৰণে মই অকণমান আধা বাতিতকৈ কম এয়া চুজি মিলাই দিছোঁ। এনেধৰণে বনালে খাবলৈ কিন্তু বহুত সোৱাদ লাগে, চুজি বেচনৰ লগত অলপ চুজি মিলাই দিলে। এতিয়া আমি ইয়াতে দি দিম এয়া দৈ লৈছোঁ। দৈ সেই বাতিটোৰে এবাতি লৈছোঁ। 1.5 বাতি আমি এবাতি বেচন আৰু আধা বাতি চুজি আৰু এবাতি দৈ। আৰু দৈ ঠাইত আপোনালোকে পানী দিও কৰিব পাৰে দেই। যদি আপোনালোকে পানী দিয়ে তেতিয়া অকণমান নেমু চেপি দিব, 2 চামুচমান নেমু ৰস দি দিব, কাৰণ টেঙা হ'বই লাগিব। তেতিয়াহে আমাৰ ঢোকলাটো খাবলৈ ভাল হ'ব আৰু ধুনীয়াকৈ ফুলিব। সেইকাৰণে মই দৈ দিছোঁ অকণমান, এইটো টেঙা দৈ হয়। আৰু দৈ ঠাইত পানী দিও বনাব পাৰে, কিন্তু অকণমান নেমু আপোনালোকে চেপি দিব। এতিয়া ইয়াতে মই অকণমান নিমখ মিলাই দিম সোৱাদ অনুসৰি, আৰু লগতে মই মিলাই দিম অকণমান চেনি। হোটেলৰ ঢোকলাবিলাকত অকণমান মিঠা সোৱাদ এটা আহে, সেইকাৰণে এয়া চেনি এচামুচো নহয়, আধা চামুচ মই চেনি মিলাই দিছোঁ। আপোনালোকে যদি মিঠাটো বেয়া পায় দিব নালাগে বাৰু, কিন্তু দিলে ভাল, সোৱাদটো বহুত ভাল আহে। আৰু এয়া বহুত ডাঠ হৈছে, ইয়াত অলপ পানী মিলাই দিম। পানী বহুত সাৱধানতাৰে মিলাব লাগিব, বেছি পনীয়া হৈ গ'লে বেয়া হ'ব। আমাৰ বেছি পনীয়াও হ'ব নালাগে আৰু একেবাৰে ডাঠো হ'ব নালাগে, সেইকাৰণে খুব সাৱধানতাৰে আমি পানী মিলাব লাগিব। মই বেচন আৰু চুজিখিনি খুব ভালদৰে এয়া মিলাই লৈছোঁ, দেখিছেনে ক'তো গুটি গোটা নাই। গুটি গোটা থাকিলে কিন্তু বেয়া হ'ব। আৰু আমাৰ এয়া দেখিছেনে এনেকুৱা হ'ব লাগিব, বহুত ডাঠো নহয় আৰু একেবাৰে পনীয়াও নহয়। ইয়াত এতিয়া অকণমান মই ৰিফাইন তেল মিলাই দিম। ৰিফাইন তেল মিলালে কি হ'ব, আমাৰ ঢোকলাটো শুকান শুকান নালাগে। নতুবা কি হয়, ঢোকলাটোত যদি আমি অকণমান তেল মিলাই নিদিওঁ খাবলৈ শুকান শুকান লাগে। সেইকাৰণে অকণমান তেল মিলাই দিলে বহুত ভাল লাগে। আৰু অকণমান এয়া মই জিৰা মিলাই দিছোঁ। আৰু ইয়াত আদা নহৰু পেষ্টটো মিলাব পাৰে, মই সেইবোৰ মিলোৱা নাই বাৰু, মাত্ৰ অকণমান জিৰা মিলাই দিছোঁ। জিৰা হেল্থৰ কাৰণে ভালো, হজম ভাল হয়, সেইকাৰণে ভাবিলোঁ অকণমান জিৰাকে মিলাই দিওঁ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ একদম পেষ্টটো বহুত ধুনীয়া হৈছে, ক'তো গোটা গুটি নাই। এয়া চাওক, আকৌ এবাৰ দেখুৱাই দিছোঁ। এনেদৰে আমি প্ৰথমতে খুব ভালদৰে একদম মিলাই দিব লাগিব। যিমান মিলাব আমাৰ সিমানেই ঢোকলাটো কোমল হ'ব আৰু ধুনীয়াকৈ ফুলি উঠিব। বহুত 2-3 মিনিটমান এনেদৰে ভালদৰে একদম লৰাই থাকিব লাগিব। তেতিয়াহে গোটেই বস্তুখিনি ভালদৰে মিলিব আৰু ধুনীয়াকৈ
ফুলি যাব। এয়া দেখিছেনে যিমান মিলাই থাকিম সিমান ধুনীয়াকৈ ক্ৰীমৰ দৰে বস্তুবোৰ ফুলি যায়। বস্তু ভাল হোৱাৰ সেইটোৱে কাৰণ আমি যিমানেই গুটি থাকিম সিমানেই বস্তুটো মিহি হৈ পাতল হৈ যাব আৰু আমাৰ বনাবৰ সময়ত বস্তুটো ধুনীয়াকৈ ফুলি উঠিব। এয়া মোৰ হৈ গৈছে। এতিয়া মই এইখিনি অকণমান দেৰিৰ কাৰণে ঢাকি থৈ দিম, যিহেতু আমি চুজি দিছোঁ। চুজি নিদিয়া হ'লে ডাইৰেক্ট বনাব পাৰিলোঁহেঁতেন। চুজি ফুলিব লাগিব, সেইকাৰণে 5 মিনিটমান সময় ৰেষ্টত থাকিবলৈ। গেছটো জ্বলাই মই কুকাৰ এটা পাতি দিছোঁ আৰু কুকাৰটোত পানীয়ে দি দিছোঁ গৰম হ'বৰ কাৰণে। ষ্টেণ্ড এডাল বহুৱাই দিছোঁ আৰু এতিয়া মই এয়া আমাৰ কেক টিনটো দি দিছোঁ দেই। আৰু কেক টিনটো ধুনীয়াকৈ মই বহুৱাই দিছোঁ পানীত, এয়া দেখিছেনে। আৰু এতিয়া মই ঢাকোনখন লগাই দিম। আৰু ঢাকোনখন লগাওঁতে আমি কুকাৰৰ এই ৰবৰডাল খুলি দিছোঁ আৰু চিটিটো খুলি দিম। চিটিটোও নালাগে, ৰবৰডালো নালাগে। আৰু আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কুকাৰ নাই, কেৰাহীটো বনাব পাৰে আৰু বা যিকোনো পাত্ৰত আপোনালোকৰ সুবিধা হয় তেনেধৰণে আপোনালোকে বনাব পাৰে। এয়া দেখিছেনে। এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি ৰাখিছোঁ। হাই ফ্লেমত মই 5 মিনিট ৰাখিম। তাৰপিছত গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম 10 মিনিট। 15 মিনিটত আমাৰ ঢোকলা তৈয়াৰ হৈ যাব লাগে। মই 15 মিনিটত খুলি চাম হৈছেনে নাই। যদি নাই হোৱা আৰু অকণমান দেৰি দিম বাৰু, আপোনালোককো দেখুৱাম। প্ৰথমতে 5 মিনিট হাই ফ্লেম, তাৰপিছত 10 মিনিট মিডিয়াম ফ্লেম। আমাৰ 15 মিনিট সময় হৈ গ'ল। আমি ঢাকোনখন খুলি চাওঁ। এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ ঢোকলা হৈ আছে আৰু ধুনীয়াকৈ ফুলি আছে। মই এতিয়া খলা এডাল ভৰাই চাম সিজিছেনে নাই। দেখাততো লাগিছেই ধুনীয়াকৈ আমাৰ হৈ গৈছে বুলি, তথাপিতো এবাৰ চেক কৰি চোৱাটো ভাল। এয়া দেখিছেনে খলাডালত একদম লাগা নাই, ধুনীয়াকৈ ক্লিন হৈ আহিছে খলাডাল। আৰু 2-এটা জেগাত চাওঁ, এয়া 3টা জেগাত চাইছোঁ, তথাপিতো ক'তো লাগি অহা নাই। আমাৰ খলাডাল ক্লিন হৈ আহিছে। আমাৰ ঢোকলাটো ধুনীয়াকৈ হৈ গৈছে, কিন্তু এতিয়া বহুত গৰম হৈ আছে, সেইকাৰণে আমি উঠাব নোৱাৰোঁ। অলপ ঠাণ্ডা হ'লে উঠাই ল'ম আৰু তাৰ পৰা উলিয়াই আপোনালোকক দেখুৱাম। আৰু এটা কথা, ইয়াত সেই ক্লিপটো নহ'লে ভালকৈ ভইচ অহা নাই, সেইকাৰণে মই এতিয়া কৈ দিছোঁ। মই ইনো দিছিলোঁ এচামুচ, বটলটো দেখিছে আপোনালোকে, ভিডিঅ'টো দেখিছে, কিন্তু অডিঅ' মানে ভইচটো অহা নাই। আৰু ইনোৰ ঠাইত আপোনালোকে বেকিং পাউডাৰ এচামুচ দিব পাৰে। আৰু এইটো কেক টিন নলৈ গোলো ল'ব পাৰে বা যিকোনো এখন ষ্টিলৰ কাঁহীটো ল'ব পাৰে, সেইখিনি কথাই কৈছিলোঁ মই। আৰু ওপৰত এয়া যে ৰঙা যে দেখিছে, এয়া অকণমান জলকীয়াৰ গুড়ি মই ওপৰতে ছটিয়াই দিছিলোঁ। আৰু এতিয়া ঠাণ্ডা হ'লে মই উলিয়াই দেখুৱাম আপোনালোকক। গেছটো জ্বলাই মই এখন পেন দি দিছোঁ। পেনখনতে অলপ ঘি দিলোঁ আৰু ঘিখিনি ধুনীয়াকৈ গৰম হৈছে। আৰু মই গেছটো অফ কৰি দিছোঁ। আৰু অফ কৰাৰ পিছত মই এয়া অকণমান ক'লা সৰিয়হ দি দিছোঁ আৰু লগতে এয়া নৰসিংহৰ পাত এয়া ধুনীয়াকৈ দি দিছোঁ। মই গেছটো অফ কৰি দিছোঁ, নতুবা গাতে পুৰিব, সেইকাৰণে। আৰু এয়া মই চাটনি বনাই থৈছিলোঁ, আৰু এয়া মই চাটনি ধুনীয়াকৈ এইখিনি এতিয়া দি দিম। এতিয়া এনেকৈ দি দিলে মানে সোৱাদটো খুব ভাল লাগে চাটনিৰ।
আকৌ সেই একেখন পেনতে মই অকণমান ঘি দি দিছোঁ আৰু ঘিখিনি ভালকৈ গৰম হ'বলৈ দিম আৰু গৰম হোৱাৰ লগে লগে আকৌ অকণমান ক'লা সৰিয়হ দি দিছোঁ আৰু ইয়াতো মই এয়া নৰসিংহৰ পাত দিছোঁ গেছটো অফ কৰি দিছোঁ দেখিছেনে আৰু এতিয়া ইয়াতে মই দিম পানী এয়া পানী দি দিছোঁ এগিলাচতকৈ অকণমান কম অকণমান ক'লা নিমখ দি দিছোঁ আৰু এইখিনি বস্তু এতিয়া মই ভাল ধৰণৰে উতলিবলৈ দিম আৰু ইয়াত কিছুমানে চেনিও দিয়ে অকণমান তেতিয়া ঢোকলাটো মিঠা হ'ব মই বহুত বেছি ঢোকলা মিঠা হ'লে খাই ভাল নালাগে সেইকাৰণে চেনি নিদিওঁ অকণমান নিমখে দিলোঁ আৰু যদি মিঠা খাই ভাল পায় তেতিয়া চেনি অকণমান দি ল'ব লাগে আৰু ধুনীয়াকৈ উতলি গ'ল দেখিছেনে আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ টিনটো ঠাণ্ডা হৈ গ'ল এতিয়া আমি ঢোকলাটো উলিয়াব পৰা হৈ গৈছে আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে আমাৰ ঢোকলাটো এতিয়া মই এই প্লেটখনতে উলটিয়াই দিওঁ এয়া দেখিছেনে একদম ধুনীয়াকৈ আমাৰ এয়া ওলাই গ'ল আৰু এতিয়া বেলেগ এখন প্লেটত লৈ লৈছোঁ এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ ঢোকলাটো কেক টিনটোৰ পৰা ওলাই গ'ল আৰু কেক টিনটো দেখিছেনে অকণমানো ক'তো লগা নাই বহুত ধুনীয়াকৈ হৈছে মানে আৰু এতিয়া মই কাটি যাম কাটি দেখুৱাম আপোনালোকৰ আগত ঢোকলাটো এয়া একদম ফুলা ফুলা ঢোকলা দেখিয়ে ভাল লাগি গৈছে আৰু খাবলৈ কিমান যে ভাল হ'ব মই ঢোকলা বনায়ে থাকোঁ মোৰ ঢোকলা খাই বহুত ভাল লাগে আৰু মোৰ ভিডিঅ'ত আপোনালোকে আগতেও ঢোকলাৰ ৰেচিপি দিয়া আছে আপোনালোকে পাবই এয়া দেখিছেনে মই ধুনীয়াকৈ এয়া ঢোকলাটো কাটি দিলোঁ আৰু এপিচ মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ এয়া দেখিছেনে কিমান ধুনীয়া জালি পৰিছে চাওকচোন বাৰু ভিতৰখন এয়া চাৰিওপিনৰ পৰা দেখুৱাই দিছোঁ এইটো পিছটো ছাইড এইটো আগটো ছাইড এতিয়া আৰু অকণমান কাম আছে ইয়াত আমি যে পানীখিনি বনাই থৈছিলোঁ সেইখিনি দিব লাগিব নিদিয়াকৈও খাব পাৰি এনেই আমি তাৰকা পানীখিনি যে বনাই থৈছিলোঁ এইখিনি এতিয়া এইখিনি দি দিম কাটি লোৱাৰ পিছত দিব লাগে তেতিয়াহে পানীখিনি সোমাব এয়া আৰু ঘি দিয়া আছে আৰু এয়া ধুনীয়াকৈ নৰসিংহৰ পাতো দি দিছোঁ মানে একদম বঢ়িয়া লাগিব আৰু এয়া দেখিছেনে বহুত ধুনীয়া হৈছে এয়া মই দি দিলোঁ ধুনীয়াকৈ ঢোকলাখিনি মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ দেখিবলৈ কিমান ধুনীয়া লাগিছে দেখিবলৈ ধুনীয়া নহয় খাবলৈ বহুত সোৱাদ লগা হয় আৰু বনাবলৈ একেবাৰে ইজি আৰু আপোনালোকে দেখিলেই মই কিমান সহজে আৰু ধুনীয়াকৈ ঢোকলা বনাই দিলোঁ আৰু সোৱাদটোৰ কথা কি ক'ম যিসকলে বনাই খায় তেওঁলোকে সোৱাদটোৰ কথা গম পায়েই আৰু যিসকলে বনোৱা নাই তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব পাৰিব মোৰ ভিডিঅ'টো চাই আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মোৰ চেনেলটো আগবাঢ়ি গৈছে আপোনালোকক মই হৃদয়ৰে বহুত মৰম আৰু ধন্যবাদ জনালোঁ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণেও আপোনালোকক মই ধন্যবাদ জনাইছোঁ